নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আছামিজ টিউটৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিবলৈ লৈছোঁ সংখ্যাৰ প্ৰণালী। ইয়াত থাকিব বিশেষকৈ স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, মৌলিক সংখ্যা, যৌগিক সংখ্যা, যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ প্ৰতি এটা মোৰ অনুৰোধ থাকিল, যদি ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে বেল আইকনটো প্ৰেছ কৰি দিব। আজি যেটো বিষয় আমি সিলেক্ট কৰিছো সেইটো সংখ্যা প্ৰণালী। সংখ্যা প্ৰণালীত বিশেষকৈ আমি কি আলোচনা কৰিম? স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, মৌলিক সংখ্যা, যৌগিক সংখ্যা, যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা। প্ৰথমে আমি তিনিটা চাই লওঁ। প্ৰথমে স্বাভাৱিক সংখ্যা কিনো? স্বাভাৱিক সংখ্যা আমি দৈনন্দিন জীৱনত যিবিলাক সংখ্যা ব্যৱহাৰ কৰোঁ, সৰুৰ পৰা আমি শিকিছোঁ 1 2, হয়নে নহয়? 1 2 3 4 5 6 এনেকৈ আমাৰ 100 পাৰ 100 বা 1000 1000 পাৰ লাখ এনেকৈ পাৰ হৈ সংখ্যাবিলাক আমাৰ কি হয়? স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়। 1ৰ পৰা আৰম্ভ হৈ এনেকৈ গৈ থাকিব, কেতিয়াও শেষ নহয়। স্বাভাৱিক সংখ্যাবিলাক কেতিয়াও কি নহয়? শেষ নহয়। গতিকে এইটো অসীমলৈকে গৈ থাকিব। গতিকে স্বাভাৱিক সংখ্যা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব বাৰু? 1। স্বাভাৱিক সংখ্যা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব? 1। এইখিনি খুব ইম্পৰ্টেণ্ট। তোমালোকে যদি এইখিনি বস্তু জানি লোৱা, পিছত তোমালোকৰ অংকত সংখ্যা প্ৰণালী তোমালোকৰ 9ৰ এটা চেপ্টাৰ আছে, সেইটো তোমালোকে এই কনচেপ্টখিনি খুব প্ৰয়োজন হ'ব। বুজি পাইছা? গতিকে এই সংখ্যাৰ যিটো প্ৰণালী, সংখ্যাৰ কনচেপ্টখিনি খুবেই প্ৰয়োজনীয়। গতিকে স্বাভাৱিক সংখ্যা তোমালোকে মনলৈ আহিব লাগিব। স্বাভাৱিক সংখ্যা আমি যিখিনি সদ্যহতে ব্যৱহাৰ কৰি থকা যিবিলাক সংখ্যা, সেইবিলাকে আমাৰ স্বাভাৱিক সংখ্যা বুলি কোৱা হয়, 1ৰ পৰা ষ্টাৰ্ট কৰি। নেক্সট পূৰ্ণ সংখ্যা কোনবিলাক সেইটো চাওঁ। পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাৰ সৈতে একেই, মাত্ৰ এটা পাৰ্থক্য আছে। ইয়াৰ আগত 0টো আহিব, বাকীখিনি চব স্বাভাৱিক সংখ্যাৰ দৰে একেই। ইও ঠিক অসীমলৈকে কি কৰিব? গতি কৰিব। এতিয়া তোমালোকে কোৱাচোন যে পূৰ্ণ সংখ্যা আৰম্ভণি আছে নাই? আৰম্ভণি আছে নাই? আছে। আৰু শেষ আছে নাই? শেষ নাই, হয় নহয়? পূৰ্ণ সংখ্যা আটাইতকৈ সৰু সংখ্যাটো কি? পূৰ্ণ সংখ্যা আটাইতকৈ সৰু সংখ্যাটো কি? 0, হয় নহয়? ডাঙৰ সংখ্যাটো আমি পামনে? নাপাওঁ। গতিকে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা প্ৰায় একেই, হয়নে নহয়? ইয়াত 0ৰ পৰা ষ্টাৰ্ট হৈছে, ইয়াত 1ৰ পৰা ষ্টাৰ্ট হৈছে, হয়নে নহয়? এতিয়া চোৱা, আৰু এটা কথা আমি চাওঁ, যদি পূৰ্ণ সংখ্যা যিটো সংহতি, এই পূৰ্ণ সংখ্যাখিনিত কি স্বাভাৱিক সংখ্যাখিনি সোমাই আছে নাই বাৰু? আছে। এই 1ৰ পৰা এইখিনি ষ্টাৰ্ট কৰি এইখিনি যিমান দূৰলৈকে গৈছে, এই সংখ্যাখিনি ইয়াত আছে, পোৱা যায় নে নাযায়? হয়নে নহয়? তেতিয়াহ'লে আমি ক'ব পাৰিম যে প্ৰতিটো কি পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা হয়, হয়নে নহয়? এইটো এটা পূৰ্ণ সংখ্যা, এইটো এটা পূৰ্ণ সংখ্যা, এইবিলাক স্বাভাৱিক সংখ্যাও হয়নে নহয়? ওলোটাকে যদি আমি কওঁ প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে নহয়? কেনেকৈ হ'ব? এইটো 0টো স্বাভাৱিক সংখ্যা হয় জানো? নহয়, হয়নে নহয়? প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয়, কিন্তু প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়। ঠিক আছে, এইটো এটা কনচেপ্ট ক্লিয়াৰ হৈছে? স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা। কিবা ডাউট আছে নেকি? নাই। ঠিক আছে, নেক্সট তেন্তে এইটো অখণ্ড সংখ্যালৈ আহোঁ। এতিয়া অখণ্ড সংখ্যা, এটা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা আৰম্ভণি আছে, অখণ্ড সংখ্যা কিন্তু আৰম্ভণিও নাই, শেষো নাই। অখণ্ড সংখ্যা আৰম্ভণিও নাই, কি নাই? শেষো নাই। এতিয়া আমি কিছুমান সংখ্যা দেখিছোঁ, 1, এইফালে -1, 2, -2, 3, -3, এনেকুৱা সংখ্যা তোমালোকে কেতিয়াবা দেখিছানে? দেখিছা নাই? দেখিছা? এইফালে সদায় ডাঙৰ হৈ গৈ থাকে সংখ্যাবিলাক। এইফালে কি হয়? ডাঙৰ হৈ গৈ থাকে নাই? এইটো যেনেকৈ ইয়াত 1তকৈ 2 ডাঙৰ, 2তকৈ 3 ডাঙৰ, 3তকৈ 4 ডাঙৰ, এনেকৈ ডাঙৰ হৈ গৈ থাকে নাই? অসীমলৈ যিমানেই গতি কৰি থাকিব সংখ্যাবিলাক ডাঙৰ হৈ গৈ থাকিব ক্ৰমান্বয়ে, হয়নে নহয়? আৰু এনেকৈ যদি আহোঁ, ওলোটাকৈ এইটো দিশত যদি আহোঁ, তেতিয়া কি হ'ব? সেইফালৰ পৰা এইফালে কি হৈ যাব? সৰু হৈ ক্ৰমান্বয়ে সৰু হৈ আহি থাকিব। ঠিক আছে? এতিয়া চোৱা, ইয়াত মই মাজতে 0টোক ধৰিছোঁ, 0টো এইফালে কি আছে? 1 2 3 4 এনেকৈ গৈ থাকিব। এইটো শেষ নহয়, এইটো অসীমলৈ গতি কৰিছে। আৰু এইটো এইফালে কিমান যাব ঠিক নাই, এইফালেও অসীমলৈ কি কৈছে? গতি কৰিছে। মোৰ আখৰটো ভাল নহয়, তোমালোকে
অসুবিধা পালে ক'বা অসীমলৈ গতি কৰিছে ঠিক আছে বুজি পাইছানে এতিয়া চোৱা অখণ্ড সংখ্যাসমূহত তোমালোকে দুটা পাৰ্ট দেখিবলৈ পাইছা এটা পাৰ্টত কি আছে নেগেটিভ হয়নে আৰু এটা ফালে কি আছে পজিটিভ আছে হয়নে নহয় সেই অনুসৰি আমি শূন্যৰ এই পাৰে থকা অখণ্ড সংখ্যাবিলাকক আমি ধনাত্মক অখণ্ড সংখ্যা বুলি ক'ম আৰু এইফালে থকাটো কি বুলি ক'ম ঋণাত্মক অখণ্ড সংখ্যা বুলি ক'ম এইখিনি নাম আমি কি বুলি ধনাত্মক অখণ্ড সংখ্যা আৰু এইখিনি কি ঋণাত্মক অখণ্ড সংখ্যা ঠিক আছে এইবোৰ ধনাত্মক অখণ্ড সংখ্যা এয়া ঋণাত্মক অখণ্ড এতিয়া কেতিয়াবা পৰীক্ষাত আহে শূন্য ধনাত্মক অখণ্ড সংখ্যা নে ঋণাত্মক অখণ্ড সংখ্যা তেতিয়া মানে কি ক'বা ই শূন্যটো ধনাত্মক নে ঋণাত্মক ধনাত্মকো নহয় ঋণাত্মকো নহয় ই ধনাত্মকো নহয় ঋণাত্মকো নহয় কি হয় শূন্য তাৰমানে ধনাত্মকতো নহয় ঋণাত্মকো নহয় মনত থাকিব কথাটো এতিয়া চোৱা শূন্যৰ এইফালে থকাখিনি কি শূন্যতকৈ ডাঙৰ নে সৰু বাৰু এই এক -1টো শূন্যতকৈ ডাঙৰ নে সৰু সৰু ঠিকেই কৈছা এতিয়া এইফালে আহি থাকিলে সদায় কি হ'ব সংখ্যাবিলাক সৰু হৈ গৈ থাকিব -2টো -1তকৈ ডাঙৰ নে সৰু সৰু -3টো -2তকৈ ডাঙৰ নে সৰু সৰু আৰু এইফালে গৈ থাকিলে কি হ'ব আমি ডাঙৰ পাই গৈ থাকিম এতিয়া চিম্পুল মই কথা এটা ক'ব বিচাৰিছোঁ এইডোখৰতে চোৱা ইয়াত 2 আছে হয়নে ইয়াত 20 আছে কোনটো সংখ্যা ডাঙৰ 20টো ডাঙৰ হয়নে নহয় যদি 20টো ডাঙৰ হয় নহয় 2টো সৰু আমি সৰুটো ফালে জুম চিনডাল দিওঁ লেছ দেন বুলি কয় তাত এইফালে যদি পঢ়োঁ এইটো আছে 2 এইফালে -20 এতিয়া কোনটো ডাঙৰ 2টো ডাঙৰ হয়নে ডাঙৰ সংখ্যাটো আগত যদি মাইনাছ দিয়া হয় তেতিয়া সেই সংখ্যাটো কি হৈ যায় সৰু হৈ যায় এই কথাটো তোমালোকে মনত ৰাখিবা তাৰমানে এই সংখ্যাবিলাকৰ যিমানেই মাইনাছৰ আগত সংখ্যাটো যিমানেই ডাঙৰ দেখিবা সিমানেই সংখ্যাটো সৰু হ'ব বুজি পাইছানে ঠিক আছে এতিয়া আমি স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা কনচেপ্টটো ক্লিয়াৰ হৈছে ঠিক আছে এতিয়া চাওঁ আমি মৌলিক সংখ্যা চোৱাৰ আগতে আমি এটা কথা জানিব লাগিব যে উৎপাদক আমি কিছুমান সংখ্যাৰ উৎপাদকবিলাক কেইটামান সংখ্যা লৈছোঁ কনচিডাৰ কৰিছোঁ 2 3 4 5 6 এই সংখ্যাকেইটা উৎপাদকবিলাক চোৱা উৎপাদক তোমালোকে জানানে জানা নাই যদি নাজানা মই কৈ দিছোঁ এতিয়া এই 2 সংখ্যাটো কি সংখ্যাই বিভাজ্য কৰিব পাৰি 2 সংখ্যাটো একেৰে বিভাজ্য হ'ব আৰু সি নিজে সংখ্যাটো বিভাজ্য হ'ব হয় নহয় 2 2 গুণ 2 1 2 গুণ 2 হয় নহয় তাৰমানে এই সংখ্যাটো কি সংখ্যাই বিভাজ্য হয় যি সংখ্যাৰ বিভাজ্য হয় সেইবিলাকে হ'ব উৎপাদক সংখ্যাটো ঠিক আছে 3 কো ঠিক 3ৰে বিভাজ্য হ'ব আৰু 1ৰে বিভাজ্য হ'ব 4 4ৰে বিভাজ্য হ'ব 1 হ'ব 2 হ'ব হয়নে ইয়াত আমি উৎপাদক কেইটা পালো দুটা ইয়াতো 3 উৎপাদক দুটা পালোনে 4 উৎপাদক কেইটা পালো 1 2 3 তিনটা পালো নাই ইয়াত কোন আছে 1 2 4 এই তিনটা আছে 4 উৎপাদক তিনটা পালো পাছত কেইটা আছে 1 2 সংখ্যাটো নিজে আৰু কি 1 6 কেইটা পাইছো আমি 4টা 1 2 3 4 ইয়াত 6 4টা পাইছো এটা এই কথাটো তোমালোকে বুজি পাইছা নাই এই কথাটো পাইছা গতে এই সংখ্যাটো তোমালোকে যদি বুজি পাইছা ইয়াত তোমালোকে 2 2 থকা উৎপাদক কাৰ পালা বাৰু দুটা উৎপাদক থকা কাৰ পালা কোৱাচোন 2 3 5 এতিয়া চোৱা এই 2 2 থকা সংখ্যাবিলাক দুটা উৎপাদক থকা সংখ্যাকেইটাৰ তাৰমানে আমি এটা কথা ক'ম যে যিবিলাক সংখ্যাটো নিজে আৰু 1 ইহঁতকেইটাহে কি সেই সংখ্যা যিবিলাক সংখ্যা তাৰমানে কি সংখ্যাটো নিজে আৰু 1 উৎপাদক হয় সেই সংখ্যাবিলাকক আমি মৌলিক সংখ্যা বুলি ক'ম যিবোৰ সংখ্যাটো নিজে আৰু 1 তাৰ উৎপাদক দুটাই থাকিব তাৰমানে সংখ্যাটো নিজে আৰু 1 সেইবিলাক সংখ্যাকে আমি কি বুলি ক'ম মৌলিক সংখ্যা বুলি ক'ম এতিয়া আমি মৌলিক সংখ্যা বুলি ক'লে কি হ'ব 2 হ'ব 3 হ'ব 5 হ'ব
6 হ'বনে নহয় 6 নহয় 4 হ'বনে 4 নহয় 4 কেলে নহয় ইয়াত উৎপাদক কেটা পালো তিনিটা তিনিটা ইয়াত উৎপাদক কেটা পালো চাৰিটা চাৰিটা হয় না নহয় 7 হ'বনে নহ'ব 7 গুণ 7 7 গুণ 7 আৰু কিবা যাবনে নাযায় নেযায় গতে 7 টো এটা কি মৌলিক সংখ্যা 8 8 হ'ব না 8 হ'ব নহয় 8 গুণ 8 হয় নহয় 2 4 গুণ 8 আৰু কি আছে আৰু বেলেগ নাই হয় না ইয়াতো চাৰিটা আছে উৎপাদক ইউ নহ'ব ই হ'ব মৌলিক সংখ্যা হয়নে 9 লে যাওঁ আমি 9 কি হ'ব 9 গুণ 9 3 3 গুণ 9 ইয়াতো আমি পাইছো উৎপাদক পাইছো না কোৱা ইয়াতো চাৰিটা পাইছো গতিকে আমি যিবিলাক সংখ্যাৰ উৎপাদক মাথো দুটাহে পাম সংখ্যাটো নিজে আৰু এক কনসেপ্টটো ক্লিয়াৰ আছে মৌলিক সংখ্যা মানে শৰ্টকে আমি যিবিলাক সংখ্যাৰ উৎপাদক দুটা এটা নিজে সংখ্যাটো আৰু এটা এক ঠিক আছে সেই সংখ্যাবিলাককে আমি কি বুলি কম মৌলিক সংখ্যা এটা 2 3 5 7 7ৰ পিছত 9 টো নহলে 8 টো নহলে হয় না নহয় 10 নহব 10 হ'ব জানো নহয় কেলে নহব 10 গুণ 10 ইয়াত এটা ওলালে দুটা ওলালে 5 2 গুণ 10 হলে ইয়াত চাৰিটা ওলালে 11 হ'ব না চোৱাচোন 11 গুণ 11 আৰু বেলেগ সংখ্যা যায় নে বিভাজ্য হয় নে 11 নহয় নহয় গতিকে এইটো 11 টো আহিব মৌলিক সংখ্যা তোমালোকে এনেকে 100 লৈকে সংখ্যাবিলাক লিখিবা লিখি কাৰ সংখ্যা মানে মাত্ৰ দুটাহে উৎপাদক পাবা সেই সংখ্যাবিলাক এখন চাৰ্ট এক্সট্ৰাকে বনাবা বুজি পাইছা তেতিয়া 100 লৈকে তোমালোকে এইটো হোমৱৰ্ক দিছো তোমালোকক যে 100 লৈকে সংখ্যাখিনি লিখি তাত মৌলিক সংখ্যা কেইটা পাও তোমালোকে নেক্সট ক্লাছত মোক দেখাবা ঠিক আছে এতিয়া চোৱা মৌলিক সংখ্যাবিলাকৰ আমি সংখ্যাটো কি বুলি কম যিবোৰ সংখ্যাৰ মাত্ৰ দুটাহে উৎপাদক থাকিব এটা সংখ্যাটো নিজে আৰু এটা এক হয়নে লিখি লবা যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকিব এটা সংখ্যাটো নিজে আৰু আনটো কি হ'ব এক ঠিক আছে এতিয়া কোৱাচোন তোমালোকে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি 2 আটাইতকৈ সৰু মৌলিক সংখ্যাটো আমি কি পালো 2 আটাইতকৈ ডাঙৰ মৌলিক সংখ্যা পামনে নাপাওঁ হয় নে নহয় সেইটো আমি এইটো অসীমলৈ গতি কৰিছে এনেকে অসীমলৈ গতি কৰিছে এইটো লিখি লবা অসীমলৈ গতি কৰিছে নেক্সট আমি যৌগিক সংখ্যা চাওঁ যৌগিক সংখ্যা কিন্তু মৌলিক সংখ্যা কি বিপৰীতটো ইয়াত যিবোৰ সংখ্যা উৎপাদক দুটা থাকে যৌগিক সংখ্যাটো হ'ল যিবোৰ সংখ্যা দুটাতকৈ অধিক উৎপাদক থাকিব দুটাতকৈ বেছি উৎপাদক থকা সংখ্যাবিলাককে কোৱা হয় যৌগিক সংখ্যা এটা তোমালোকক যে মই অথনি দিছিলো 2 3 4 5 6 7 8 এই সংখ্যাবিলাকৰ সবত দুটাতকৈ বেছি উৎপাদক কাকাৰ পাইছিলা ইয়াৰ পাইছিলা নে নাই পোৱা ইয়াও না পোৱা 4 পাইছিলা 5ৰ না পোৱা 6 পাইছিলা 7ৰ নাই পোৱা 8ৰ পাইছিলা হয় না নহয় গতিকে আমি যৌগিক সংখ্যা সংহতিটো কেনেকৈ লিখিম 4 6 8 9 আহিব 9 দুটাতকৈ বেছি আছে 10 11 নহ'ব 11 নহ'ব হয় নহয় 12 হ'ব 14 হ'ব হ'ব নহ'ব এই সংখ্যাবিলাকৰ কি দুটাতকৈ অধিক উৎপাদক আছে আমি যৌগিক সংখ্যাটো কেনেকৈ দিম সংখ্যাৰ যিটো সংখ্যা যিবোৰ সংখ্যা কি উৎপাদক দুটাতকৈ অধিক থাকে সেইবিলাকে আমি যৌগিক সংখ্যা বুলি ক'ম এতিয়া তোমালোকে কোৱাচোন যে আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি 4 আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল কি 4 আটাইতকৈ ডাঙৰটো আমি পামনে নাপাওঁ হয়নে নহয় নাপাওঁ এইটো অসীমলৈ গতি কৰিব এইটো কি হ'ব অসীমলৈ গতি কৰিব ঠিক আছে এয়া লিখি লোৱা তোমালোকে নেক্সট চোৱা তোমালোকে যুগ্ম সংখ্যা এইটো একদম সহজ যিবিলাক সংখ্যা আমি জোৰ কৰিব পাৰো মানে এজোৰত কেইটা থাকে বাৰু দুটাকে থাকে হয় নহয় জোৰ পাতিব পাৰো তাৰমানে 2ৰে বিভাজ্য বুলি ক'ব পাৰো জোৰ কৰা মানে 2ৰে আমি বিভাজ্য হয় কোনবিলাক সংখ্যা 2ৰে বিভাজ্য হয়
2ৰে বিভাজ্য সংখ্যা কোৱাচোন তোমালোকে 2ৰে বিভাজ্য সংখ্যা 2 আৰু 4 হ'ব আৰু 6 8 10 12 কোৱা 14 16 18 20 এনেকৈ গৈ থাকিব আৰু হয় নে নহয় এটা আটাইতকৈ সৰু যুগ্ম সংখ্যাটো 2 হয় নে নহয় 2টো আমাৰ আটাইতকৈ সৰু মৌলিক সংখ্যাও হয় নে নহয় অৰ্থাৎ ইয়াৰ প্ৰতিটো সংখ্যাক 2ৰে বিভাজ্য হয় নহয় 2ৰে বিভাজ্য হয় নহয় হয় 2ৰে বিভাজ্য হোৱা সংখ্যাসমূহকে আমি যুগ্ম সংখ্যা বুলি কওঁ আৰু 2ৰে বিভাজ্য নোহোৱা সংখ্যাবিলাকে হ'ল অযুগ্ম সংখ্যা 7 নম্বৰটো অযুগ্ম সংখ্যাটো হ'ব কি মানে ইয়াক জোৰ কৰিব নোৱাৰি বুজি পাইছানে অযুগ্ম সংখ্যা জোৰ নহয় এতিয়া চোৱা 3 সংখ্যাটো 1 3 5 7 9 11 13 মানে 15 14 বাকি 15 হয় নহয় এই সংখ্যাবিলাক 2ৰে কি হয় বিভাজ্য নহয় হ'ব নেকি এইটো 2ৰে বিভাজ্য হ'ব নেকি এইটো কৰাচোন 2ৰে 2 গুণ 2 1 থাকিলে হয় নে 1 এইটো ভাগ শেষ 1 থাকিলে নাই বাকি 1 থাকিলে গতিকে বিভাজ্য নহয় বুজি পাইছা কিন্তু 4টো কাম তুমি যদি 2ৰে কৰা 2 গুণ 4 কি হ'ল ভাগ শেষ বাকিটো কি হ'ব শূন্য ওলাব লাগিব হয় নে নহয় আমি বিভাজ্য হ'ব লাগিব এইটো বিভাজ্য নহয় এইবোৰ 2ৰে বিভাজ্য হয় হ'ব ঠিক আছে সংখ্যা প্ৰণালী সম্পৰ্কত আজিলৈ ইমানে আলোচনা কৰা হলো নেক্সট এটা নতুন বিষয় লৈ আপোনালোকৰ মাজত আহিম যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে পৰৱৰ্তী ভিডিঅ' নটিফিকেশ্যনসমূহ পাই থাকিবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ